UPPL চৰকাৰৰ দিনত আমি কাম আৰম্ভ কৰিছিলোঁ আৰু এই কথাবিলাক গম পাই সবে বড়োলেণ্ডবাসীয়ে ভাল পাইছিলে। যোৱা নিৰ্বাচনত যোৱা BTR যি নিৰ্বাচন হৈ গ'ল তাত UPPL চৰকাৰত আহিব নোৱাৰিলে। এই 5টা বছৰ UPPL চৰকাৰ যোৱাৰ পিছত বড়োলেণ্ডৰ যি পৰিৱেশ চলি আছে এই পৰিৱেশটো দেখি পেলাই আজি বড়োলেণ্ডবাসী ৰাইজে সবে বিচাৰিছে যে UPPL পুনৰ চৰকাৰত আহিব লাগিছিলে আৰু সেইকাৰণে এতিয়া সবে এটা সুযোগ লৈছে যে UPPL যদি শক্তিশালী হয় বড়োলেণ্ড অঞ্চলত কেতিয়াও অশান্তি হ'ব নোৱাৰে, হিংসা হ'ব নোৱাৰে, ভাতৃঘাতী সংঘৰ্ষ হ'ব নোৱাৰে, গোষ্ঠীগত সংঘৰ্ষ হ'ব নোৱাৰে। বড়োলেণ্ড অঞ্চলত সবে শান্তিভাৱে জীয়াই থাকিব পাৰে এই কথাটো সবে অনুভৱ কৰিছে আৰু সেইকাৰণে আমাৰ পৰ্বতজয়াৰ পৰা আৰম্ভ কৰি গোসাইগাঁৱৰ পৰা আৰম্ভ কৰি মাজবাটলৈকে যি 15টা সমষ্টি আছে এই সমষ্টিত সবে UPPLক ভোট দিবলৈ সাজু হৈছে। এইবাৰ UPPL অসমত একমাত্ৰ দল যোনে অকলে এটা আঞ্চলিক দল হয়। আজি আমি কাৰো লগত এলায়েন্স নোহোৱাকে কাৰো লগত আমি সম্বন্ধ নৰখাকে অকলে আমি নিৰ্বাচন খেলিবলৈ আহিছোঁ। 2015 চনত UG ব্ৰহ্ম ডাঙৰীয়াই বড়োলেণ্ডৰ পৰিৱেশ যেতিয়া বেয়া আছিলে সেই সময়ত এটা পৰিৱৰ্তন অনাৰ এটা টাৰ্গেট লৈ এটা উদ্দেশ্য লৈ UPPL দল গঠন কৰিছিলে আৰু সেই সময়ৰ পৰা এটা প্ৰচেষ্টা আছিল বড়োলেণ্ড অঞ্চলৰ গণতন্ত্ৰ শক্তিশালী কৰিব লাগে, সব জাতি জনগোষ্ঠীয়ে অধিকাৰ পাব লাগে আৰু 10টা বছৰৰ পিছত আজি চাইছে যে UPPL অকলে কোনো এটা দলৰ লগত এলায়েন্স নকৰাকে নিৰ্বাচন খেলিব পাৰিছো। আমাৰ আগত যেতিয়া BPF আছিলে, বিভিন্ন দল আছিলে, অসমৰ আজি বিভিন্ন ৰাজনৈতিক দল কোনো অকলে নিৰ্বাচন খেলিবলৈ সাহস কৰা নাই, কিন্তু UPPL আমি অকলে নিৰ্বাচন খেলিবলৈ আহিছোঁ। UPPLৰ উদ্দেশ্য বড়োলেণ্ড অঞ্চলৰ ৰাইজক আগলৈ লৈ যোৱা আৰু আজি এই আমাৰ 16তম যি এছেম্বলি নিৰ্বাচন ইয়াত আমি অসম বিধানসভালৈ আমাৰ যুৱ নেতাসকল যিসকলে শিক্ষা দীক্ষা লৈ সমাজৰ কথাবিলাক আজি জানে সেইসকলে আমি বিধানসভাত আহি আছো। যেনেকৈ বড়োলেণ্ডত 26টা জনগোষ্ঠীৰ কাৰণে কাম কৰিছে, অসমত আমি 146টা জনগোষ্ঠীৰ কাৰণে কাম কৰিবলৈ আহি আছো। স্বাধীনতাৰ 78 বছৰ পিছত কিন্তু আজি ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকে আজিলৈকে ন্যায় পোৱা নাই। এই জনগোষ্ঠীবিলাকক ন্যায় দিব লাগিব, তেখেতসকলৰ ৰক্ষণাবেক্ষণৰ কাৰণে কাম কৰিব লাগিব। ৰাজনীতিভাৱে অসমত যিটো নাটক চলি আছে, কাৰোবাক ইলেকশ্যন কৰিম, কাৰোবাক দাবী ধমকি দিম, কাৰোবাক ভয় খুৱাম আৰু আঁচনি দিয়াৰ নামত মানুহবিলাকক যেনেকৈ